নমস্কাৰ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশৰ পৰা আহিছে বাংলাদেশৰ ঢাকাত ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰা হৈছে নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰু এই মুহূৰ্তৰ এইটো হৈছে ডাঙৰ খবৰ ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিছে বাংলাদেশৰ একাংশ প্ৰতিবাদকাৰীয়ে আমাৰ সতীৰ্থ বিস্মিতাৰ সহযোগত আমি দৃশ্যবোৰ দেখুৱাম আপোনালোকক বাংলাদেশৰ ঢাকাত কেনে এক পৰিৱেশৰ সৃষ্টি হৈছে এই দৃশ্যবোৰ দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব ঢাকাত বৰ্তমান ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰাই নহয় ভিসা কাৰ্যালয়ও ঘেৰাও কৰিছে আৰু কোনো কাৰণতে ভাৰতীয় লোকৰ বাবে আৰু বাংলাদেশত থকা লোকৰ বাবে ভাৰতীয় ভিসা তাৰ পৰা দিয়া হ'ব নোৱাৰিব বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে কি কাৰণত তেওঁলোকৰ এই প্ৰতিবাদী কাৰ্যসূচী সেইটো আমি বৰ্ণনা কৰিব বিচাৰিছো কাৰণ ভাৰতে শেখ হাসিনাক আশ্ৰয় দিছে আৰু শেখ হাসিনাক ইতিমধ্যে বাংলাদেশৰ ন্যায়ালয়ে ফাঁসিৰ নিৰ্দেশ দিছিল আৰু সেই শেখ হাসিনাক ভাৰতে যেতিয়ালৈকে গতাই নিদিব বাংলাদেশৰ হাতত তেতিয়ালৈকে বাংলাদেশে ভাৰতৰ বিৰুদ্ধে এটা প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিম বুলি হুংকাৰ দিছে একাংশ লোক অৱশ্যে কোনো দল সংগঠনৰ বেনাৰত তেওঁলোক ওলাই অহা নাই বাংলাদেশৰ ঢাকাৰ ৰাজপথত বিশাল লোকৰ ভিৰ আমি দেখিবলৈ পাইছো সমদল কৰি তেওঁলোকে আহিল আৰু সমদল কৰি আহি ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিছে আমি গোটেই খবৰটো এবাৰ কৈ দিব বিচাৰিছো শেখ হাসিনাক বাংলাদেশৰ হাতত গতাই দিয়াৰ দাবীৰে তীব্ৰ প্ৰতিবাদ ভাৰতে বাংলাদেশৰ উচ্চায়ুক্ত এম ৰিয়াজ হামিদুল্লাহক সমন দিয়াৰ পাছতে এই প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে এই ঘটনাৰ পাছতে অৱনতি ঘটে নিৰাপত্তা পৰিস্থিতি প্ৰতিবাদকাৰীসকলক প্ৰতিহত কৰিবলৈ মুতায়ন কৰা হয় আৰক্ষী কিন্তু ভাৰতে কিয় সমন দিছিল বাংলাদেশৰ উচ্চায়ুক্ত এম ৰিয়াজ হামিদুল্লাহ বাংলাদেশৰ উচ্চায়ুক্ত এম ৰিয়াজ হামিদুল্লাহ দিল্লীত থকাৰ অৱস্থাতেই তেওঁক এই কাৰণে সমন দিছে কাৰণ বাংলাদেশত একাংশ নেতাই গোটেই ভাৰতবৰ্ষখনক খণ্ড বিখণ্ড কৰাৰ হুংকাৰ দি আছে কালিও এটা বিশেষ ভইচ আমি সম্প্ৰচাৰ কৰিছিলো কেনেধৰণে এজন ছাত্ৰ নেতাই বিক্ষোভ আৰু প্ৰদৰ্শন কৰিছে আৰু গোটেই উত্তৰ পূৰ্বাঞ্চলক খণ্ড বিখণ্ড কৰা ভাৰতবৰ্ষক খণ্ড বিখণ্ড কৰাৰ হুংকাৰ দিছে সন্ত্ৰাসবাদী লগাই ভাৰতক খণ্ড বিখণ্ড কৰাৰ হুংকাৰ দিছে উগ্ৰবাদী নেতা সেইবোৰ আৰু স্বাভাৱিকতে তেওঁলোকৰ এই মন্তব্যৰ পাছতে ভাৰতে জবাবদিহি কৰিছে বাংলাদেশৰ উচ্চায়ুক্তক যি বাংলাদেশৰ উচ্চায়ুক্তৰ কাৰ্যালয় ভাৰতবৰ্ষৰ দিল্লীত অৱস্থিত আৰু সেই বিষয়টোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল ভাৰতে কিয় বাংলাদেশৰ উচ্চায়ুক্তক জবাবদিহি কৰিব সমন দিব তাৰেই যেন প্ৰতিক্ৰিয়া বাংলাদেশৰ এইসকল উগ্ৰ প্ৰতিবাদকাৰীয়ে দেখুৱাই দিছে আৰু তাৰ বাবেই ভাৰতবৰ্ষৰ যিটো উচ্চায়ুক্তৰ কাৰ্যালয় বাংলাদেশত অৱস্থিত সেই বাংলাদেশৰ ঢাকাত অৱস্থিত উচ্চায়ুক্তৰ কাৰ্যালয়টো ঘেৰাও কৰা হৈছে বাংলাদেশৰ নিৰ্বাচন আহি আছে ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ'ব সেই কথা আমি ইতিমধ্যে পূৰ্বৰ সম্প্ৰচাৰত উল্লেখো কৰিছো আৰু বাংলাদেশৰ এই নিৰ্বাচনৰ বাবে ইতিমধ্যে অন্তৱৰ্তীকালীন চৰকাৰখনৰ মুখ্য উপদেষ্টা তেখেতে দাবী কৰিছে যে পৰ্যবেক্ষক আহক বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ নিৰ্বাচন কিমান আমি সুকলমে সমাপন কৰিব পাৰো এবাৰ চাই যাওকে মানে বিশ্বৰ প্ৰতিনিধি বিচাৰিছে বিভিন্ন দেশৰ যে সেই দেশবোৰৰ প্ৰতিনিধি আহি পৰ্যবেক্ষণ কৰক বাংলাদেশৰ নিৰ্বাচন মোহাম্মদ ইউনুছে দাবী কৰিছে আৰু কৈছে যে বাংলাদেশত কিমান সুকলমে নিৰ্বাচন আমি পাতিব পাৰো সেয়া সমগ্ৰ বিশ্বই দেখিব লাগে তাৰ মাজতে কিন্তু এনে ধৰণৰ পৰিৱেশবোৰ কমা নাই এফালে বাংলাদেশত থকা হিন্দু লোকৰ ওপৰত আক্ৰমণ সমান্তৰালভাৱে ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয় ঘেৰাও তাৰ মাজতে আকৌ মোহাম্মদ ইউনুছে ইলেকশ্যন অৰ্থাৎ তেওঁলোকৰ দেশৰ নিৰ্বাচনৰ বাবে প্ৰতিনিধি বিচাৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন দেশৰ পৰা যে নিৰ্বাচন তেওঁলোকে কেনেধৰণে সুকলমে পাতে আৰু শেখ হাসিনাৰ প্ৰসংগ বাৰে বাৰে উত্থাপন কৰি আছে শেখ হাসিনাক যেহেতু বাংলাদেশৰ ন্যায়ালয়ে ফাঁসিৰ হুকুম দি থৈ দিছে কিন্তু শেখ হাসিনাক বৰ্তমান ভাৰতে আশ্ৰয় দি আছে দিল্লীত বৰ্তমান শেখ হাসিনা আছে আৰু এটা নিৰাপদ স্থানত শেখ হাসিনাক ৰখা হৈছে আৰু স্বাভাৱিকতে এই বিষয়টোক লৈ বাংলাদেশৰ গা বেছি জ্বলিছে কিয় শেখ হাসিনাক ভাৰতে স্থান দিব কিয় শেখ হাসিনাক পুনৰ বাংলাদেশক গতাই দিয়া নাই সেই প্ৰশ্নবোৰ উত্থাপন কৰিছে মন কৰিবলগীয়া বিষয় যে শেখ হাসিনা যেতিয়া নিজেই প্ৰধানমন্ত্ৰী হিচাপে আছিল বাংলাদেশৰ সেই সময়ছোৱাত কিন্তু ভাৰতৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছিল এক গভীৰ সম্পৰ্ক বৰ্তাই ৰাখিছিল আৰু সেই সম্পৰ্কৰ সুবাদতে ভাৰত আৰু বাংলাদেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰ হৈছিল ভাৰতৰ পৰা ৰেলৰ যাতায়াত পথৰ যাতায়াত অতি সুন্দৰভাৱে চলি আছিল শেখ হাসিনা বাংলাদেশৰ প্ৰধানমন্ত্ৰী হৈ থকা কালছোৱাত কোনো বিচ্ছিন্নতাবাদী বা কোনো উগ্ৰবাদী বা সন্ত্ৰাসবাদীয়ে বাংলাদেশৰ পৰা ভাৰতক উত্তেজনাময় কৰিবলৈ চেষ্টা কৰিব পৰা সাহস কৰা নাছিল হেতু আছিল ভাৰতৰ বাবে এটা সদৰ্থক বাৰ্তা কিন্তু যেতিয়া অন্তৱৰ্তীকালীন চৰকাৰ আহিল পুনৰ সেই স্লিপাৰ সেলবোৰ জাগ্ৰত হৈ গ'ল পুনৰ সেই যিবোৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ আছে সেইবোৰ বৃদ্ধি পাবলৈ ধৰিছে
উত্তৰ পূৰ্বাঞ্চলক খণ্ড বিখণ্ড কৰাৰ যিটো চেষ্টা সেইবোৰ বৃদ্ধি পাবলৈ ধৰিছে ফেব্ৰুৱাৰীত যিটো নিৰ্বাচন হ'ব তাত বিএনপি অৰ্থাৎ বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি খালেদা জিয়াৰ যিটো দল সেই খালেদা জিয়াৰ দলটো আৰু ছাত্ৰসকলৰ দলৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছে আৰু এই দুয়োটা ৰাজনৈতিক দলৰ বিশেষভাৱে আমি যুঁজ এখন দেখিবলৈ পাম বুলি আশা কৰিছোঁ কিন্তু খালেদা জিয়া বা তেওঁৰ এই বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ ক'ৰবাত কিবা এটা বদনাম আছে কাৰণ তেওঁলোকে এনেধৰণৰ একাংশ সন্ত্ৰাসবাদী কাৰ্যকলাপক প্ৰশ্ৰয় দিয়া একাংশ মৌলবাদীক প্ৰশ্ৰয় দিয়া কামটো কৰি থাকে আৰু যাৰ বাবে সেই বিষয়টোক লৈ অলপ শংকিত হৈ পৰিছে ইফালে যিটো ছাত্ৰসকলৰ দল সেই দলটো কোনো গুণে কম নহয় মানে দুয়োটা দলেই ভাৰতৰ বিৰোধী এফালে অন্তৰ্বৰ্তীকালীন চৰকাৰখন ভাৰতৰ বিৰোধী আৰু সেই অন্তৰ্বৰ্তীকালীন চৰকাৰখন কাৰ পৃষ্ঠপোষকতাত কেনেধৰণে হ'ল তাক লৈ বহুখিনি কথা আছে বহুতে জানে যিবোৰ বিষয়ক লৈ আন্তঃৰাষ্ট্ৰীয় মহলত চৰ্চাও হৈছে এতিয়া খালেদা জিয়াৰ দল অথবা ছাত্ৰসকলৰ দল এই দুয়োটা দলে আকৌ ভাৰত বিৰোধী মানে বাংলাদেশখন ভাৰত বিৰোধী হৈ থকাৰ এটা পূৰ্বানুমান কৰিব পৰা যায় মানে আগন্তুক দিনতো নিৰ্বাচন হৈ যোৱাৰ পাছতো বাংলাদেশখন ভাৰতৰ বিৰোধী স্থিতিতে থাকিব তেনেধৰণৰ এটা অনুমান কৰা হৈছে সেই পূৰ্বৰ অৱস্থাটো শ্বেখ হাছিনা থকাৰ সময়ৰ সেই অৱস্থাটো সহজে যে বাংলাদেশত ঘূৰি নাহিব সেয়াও অনুমান কৰা হৈছে পৰ্যবেক্ষকসকলে সেই কথাটো ব্যক্ত কৰিছে তেনেহ'লে যদি চাবলৈ যোৱা যায় বাংলাদেশে মানে ভাৰতক অশান্তি দিবলৈ চেষ্টা কৰি থাকিব কিন্তু ভাৰতে ইতিমধ্যে কৈ থৈছে যে বাংলাদেশে কিয় পাহৰি গৈছে যে ভাৰত এখন পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰ হয় বাংলাদেশে কিয় ভাৰতক বাৰে বাৰে জোকাবলৈ চেষ্টা কৰি আছে সেই সতৰ্কবাণীও দি থকা হৈছে বাংলাদেশ এতিয়াও সময় আছে নিজকে শুধৰাই লওক সেই আহ্বানো জনোৱা হৈছে কিন্তু তাৰ পাছতো বাংলাদেশে নিজকে শুধৰাই লোৱা নাই বাংলাদেশে সেই পূৰ্বৰ যিটো খামুচি ধৰা নীতি সেইটোকে গ্ৰহণ কৰি আছে মানে বাংলাদেশৰ নিজৰ মানুহবোৰে নিজৰ চৰকাৰবোৰে তেওঁলোকৰ নিজৰ পতন মাতি আনিবলৈ চেষ্টা কৰি আছে ভাৰতক অশান্তি কৰিবলৈ যিমানেই চেষ্টা কৰিব বাংলাদেশৰ বাবে সিমানেই কিন্তু বিপদ বাঢ়িব কাৰণ বিশ্বৰ বহু আগশাৰীৰ ৰাষ্ট্ৰ এতিয়া ভাৰতৰ মিত্ৰ ৰাষ্ট্ৰত পৰিণত হৈছে চীনেও এতিয়া সুৰ সলাইছে পাকিস্তানৰ কথা নকওঁৱেই পাকিস্তানক একিকণি ভাৰতে ভালদৰে দি থৈছে সেই পাকিস্তানৰ সাহসত যদি বাংলাদেশে এনেধৰণে মূৰত উঠিবলৈ চেষ্টা কৰি আছে তেনেহ'লে সেইটো বাংলাদেশৰ বাবে এটা ডাঙৰ ভুল আৰু এইবোৰ যিবোৰ ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয় ঘেৰাও এনেধৰণৰ যিবোৰ প্ৰতিবাদ কাৰ প্ৰৰোচনাত হৈছে সেইবোৰ আৰু বুজিবলৈ বাকী নাই সেই মৌলবাদী শক্তিবোৰ যিবোৰ শক্তিয়ে ভাৰতক দেখিব নোৱাৰে সেই মৌলবাদী শক্তিবোৰে প্ৰৰোচিত কৰিছে এনেধৰণৰ একাংশ প্ৰতিবাদকাৰী আৰু তেওঁলোকৰ আঙুলিৰ ধাৰত নাছে এইসকল প্ৰতিবাদকাৰীয়ে ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিছে আৰু পৰিস্থিতি বিষম কৰিবলৈ চেষ্টা কৰিছে মুঠতে পৰিস্থিতি যিমানেই বিষম কৰিবলৈ চেষ্টা নকৰক ভাৰতে ইতিমধ্যে সকিয়নি দি থৈছে যে প্ৰয়োজনত বাংলাদেশক ভালদৰে শিক্ষা দিয়া হ'ব এতিয়াও সময় আছে আমি আমাৰ কনিষ্ঠ ভাতৃ বুলি কেৱল মাত্ৰ চাই আছোঁ যদি বেছি গাত উঠিবলৈ চেষ্টা কৰে তেনেহ'লে ভালকৈ জোকাৰি পেলাই দিয়া হ'ব সেইখিনি কথাই যথেষ্ট বাংলাদেশৰ বাবে সময় থাকোঁতে সেয়েহে বাংলাদেশে কথাবোৰ শিকি লোৱা উচিত ভালদৰে শিক্ষা লৈ লোৱা উচিত এই ক্ষেত্ৰত আমাৰ সদাশয় দৰ্শকসকলৰ কি মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে পৰৱৰ্তী সময়ত আৰু অধিক তথ্য এই সন্দৰ্ভত আনিবলৈ চেষ্টা কৰিম